সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান মনৰ কথা। মনৰ কথাত আজি আমি মনৰ বতৰা ল'বলৈ, মনৰ কথা পাতিবলৈ এগৰাকী শিশু সাহিত্যিকক আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ। মই আজি মনৰ কথাৰ বাবে আদৰিছোঁ তিলু সোণোৱাল ডাঙৰীয়াক। নমস্কাৰ। যোৰহাট সাহিত্য সভাৰ দুটা কাৰ্যকালৰ সভাপতিৰ দায়িত্ব অলংকৃত কৰা ৩৩খনকৈ গ্ৰন্থৰ লেখক এগৰাকী তিলু সোণোৱাল ডাঙৰীয়া। তেখেতৰ সৈতে আমি মনৰ বহুখিনি কথা পাতিব লগা আছে, তেখেতৰ মনৰ উপলব্ধি জানিব লগা আছে, তেখেতৰ মানসিকতাৰ বহুখিনি কথা জানিব লগা আছে। এগৰাকী শিশু সাহিত্যিক হিচাপে তেখেত বিশেষভাৱে সমাদৃত। তেখেতৰ লেখনি অসমত প্ৰকাশ নোহোৱা কাকত আলোচনীৰ সংখ্যা নিচেই নগণ্য। এনে সময়ত এইগৰাকী ব্যক্তিৰ জীৱনৰ বিষয়ে, তেখেতৰ সাহিত্য সাধনাৰ বিষয়ে, তেখেতৰ সাহিত্য কৰ্মৰ বিষয়ে জানিব লগা আমাৰ বহুখিনি কথা আছে। মই তেখেতক আদৰণি জনাই প্ৰথমেই মই সোণোৱাল ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছোঁ, তেখেতে এই সাহিত্য সাধনাৰ ক্ষেত্ৰখনত সৰ্বপ্ৰথমে কেতিয়া খোজ পেলাইছিল আৰু কেনেদৰে খোজ পেলাইছিল, আমাৰ দৰ্শকক যদি কিছু ব্যাখ্যা কৰে। ধন্যবাদ। মই সাহিত্য জগতত পদাৰ্পণ কৰোঁ, অৰ্থাৎ খোজ পেলাওঁ 1970 চনত। 1970 চন। তেতিয়া মই আমাৰ জন্মই হোৱা নাছিল। তেতিয়া মই তিতাবৰ টাউন হাইস্কুলত 8ম শ্ৰেণীত পঢ়ি আছিলোঁ। তাৰপিছত মই গাঁৱত শুনা, মোৰ ঘৰত শুনা এটা সাঁথৰ মই লিখিলোঁ, আৰু সাঁথৰটো মই এখন কাগজত লিখি তাত মোৰ নাম লিখি তলত শ্ৰেণীৰ ঠিকনাটো লিখি স্কুলৰ নাম লিখি মই এটা খাম তথা এনভেলপত ভৰালোঁ। ভৰাই দৈনিক অসমৰ লৈ এড্ৰেছ কৰি, শিশু শিতানলৈ এড্ৰেছ কৰি তিতাবৰৰ ডাকঘৰৰ ৰঙা বাকচটোত ভৰাই দিলোঁ। দৈনিক অসমলৈ? দৈনিক অসমৰ, হয়। তাৰ দুসপ্তাহৰ পিছত মই দেখিছোঁ যে দৈনিক অসমৰ শিশু শিতানত মোৰ সেই সাঁথৰটো প্ৰকাশ হৈছে। মইতো আনন্দিত হ'লোঁ। মোৰ হাতে লিখা আখৰ এই হেৰি হিচাপে হৈ ছপা আখৰ দেখি মই অতিশয় আনন্দিত হ'লোঁ, উল্লাসিত হ'লোঁ। আৰু মোৰ যেন এনেকুৱা লাগিলে মই যেন সেইটো এটা মোৰ দৈব্য ঘটনাহে। মই আৰু ইমান আনন্দিত উল্লাসিত হ'লোঁ। মই তাৰপিছতে আকৌ একেধৰণে এটা কবিতা লিখিলোঁ। কবিতাটো সাঁথৰটো আছিলে মোৰ দেই, কি পহু দুটা ঠেং, উত্তৰটো আছিলে ভুচুং পহু দেই। তাৰপিছতে মই সেই আনন্দত উল্লাসিত হৈ মই এটা কবিতা লিখিলোঁ। কবিতাৰ শিৰোনামটো আছিলে 8ম শ্ৰেণীত থাকোঁতেই লক্ষ্য বিচাৰোঁতে। মই সেইটো সেই আগৰ নিচিনাকৈ তিতাবৰৰ ডাকঘৰ ৰঙা বাকচত মই ভৰাই দিলোঁ। তাৰপিছতে প্ৰায় এমাহৰ পিছত দেখিছোঁ মোৰ সেই কবিতাটো দীপক আলোচনীত ওলালে। দীপক আলোচনীলৈ মই পঠিয়াইছিলোঁ। তাৰপিছতে মই আৰু ইমানেই উল্লাসিত হ'লোঁ, মই ইমানেই মনটো ভাল লাগিলে, আৰু তাৰপিছতে মই ৰৈ থকা নাই আৰু সাহিত্য জগতত তেতিয়াৰ পৰাই মই প্ৰথম খোজটো দি মই এতিয়ালৈকে সাহিত্য চৰ্চা কৰিয়ে আছোঁ, যি পাৰিছোঁ সামান্য। ককাইদেউৰ প্ৰথম লেখা হিচাপে আমি সেই সাঁথৰটোকে ধৰিব পাৰোঁ, নহয় জানো? হয়। প্ৰথম সাঁথৰ লিখি আপুনি এই ক্ষেত্ৰখনত প্ৰথম পদাৰ্পণ কৰিছে। হয়। আৰু সেই সময়ত নিশ্চয়কৈ খুব আনন্দিত হৈছিলে আপুনি। তাৰপাছত আপোনাৰ এই অৱধাৰিত যি ধাৰা, এই ধাৰা আজিলৈকে স্তব্ধ নোহোৱাকৈ সম্পূৰ্ণ এটা গতিত ধাৱমান হৈ আছে। আমিও আমাৰ ফালৰ পৰা সদিচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক। আপোনাৰ সৃষ্টিকৰ্ম অদূৰ ভৱিষ্যতে অব্যাহত থাকক। আপোনাৰ ওৰেটো জীৱন এই সাধনাৰ সৈতে আপুনি সংপৃক্ত হৈ থাকক, সেই কামনা আমি কৰিছোঁ। এইখিনিতেই আপোনাক আৰু এটা প্ৰশ্ন সুধিবলৈ মন গৈছে যে এই আপুনি যে সাধনা আৰম্ভ কৰিলে এনেধৰণে সাঁথৰৰ পৰাই, আপোনাৰ এই ক্ষেত্ৰত কাৰোবাৰ অনুপ্ৰেৰণা আছে নেকি, বা সেই অনুপ্ৰেৰণাদাতা কাৰোবাৰ নাম আপোনাৰ মনত পৰে নেকি? মা দেউতা নিশ্চয়কৈ থাকিব। প্ৰকৃততে মোৰ মা আৰু মোৰ ঘৰৰ এই ক্ষেত্ৰত মোক অনুপ্ৰেৰণা দিছিলে। সেইটো হ'ল কি, মই আজিকালি দেখা যায় কিছুমানে যে ল'ৰা শুৱাওঁতে, কান্দিলে, ভাত খাওঁতে মোবাইলৰ গেম আদি শুনায়, তাৰপিছতে মোবাইলৰ খেল দেখুৱায়।
গান শুনায়। কিন্তু আমাৰ দিনত মোৰ মায়ে, মোৰ বাইদেউ দুজনী আছে, বাইদেউহঁতে আমাক নিচুকনি গীত গাইছিলে আৰু সাধু শুনাইছিলে, সাঁথৰ শুনাইছিলে। তেতিয়া আমি টোপনি গৈছিলোঁ, টিকাত চপৰিয়াই দিয়ে। এই যে সাধু শুনাইছিলে, এই সাধুৱে আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সাধুৰ কিতাপখন লিখিয়েই শিশু সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰিছিলে আৰু সেই ভেটিয়ে এতিয়াও অব্যাহত আছে, নভেটিটো। গতিকে মোক প্ৰেৰণা দিয়া প্ৰকৃততে মোৰ মা বুলিয়ে ক'ব লাগিব। ভাল লাগিলে আপোনাৰ মুখৰ পৰা আপোনাৰ মাতৃৰ বিষয়ে এই কৃতজ্ঞতাৰ এই আশাৰ কথা শুনি আমাৰ যথেষ্ট আনন্দ লাগিছে। আপোনাক আৰু এইখিনিতে এটা কথা সোধোঁ যে বিভিন্ন কাকত আলোচনীত আপোনাৰ ধাৰাবাহিকভাৱে আপোনাৰ লেখনি প্ৰকাশ পাই আছে বা আমি গম পোৱাত আপোনাৰ কবিতাকে ধৰি বিভিন্ন লেখা আপোনাৰ বিভিন্ন সময়ত প্ৰকাশ পাই আছে। আমিও তেনে এখন কাকতৰ পুৰণা দিনত কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু সেই কাকতখনতো আপোনাৰ লেখা, আপোনাৰ কবিতা আদি বহুত সময়ত প্ৰকাশ হৈছিলে। আপোনাৰ নামটো সেই ধৰণে মই চিনি পাওঁ। কিন্তু আপোনাক মই এটা কথা সুধিব বিচাৰোঁ যে এই কাকত আলোচনীয়ে আমাৰ নবীন লেখক লেখিকা বা আমাৰ পুৰণা লেখকসকলৰ চাহিদা সম্পূৰ্ণ পূৰণ কৰে নে কি পদক্ষেপত কাকত আলোচনীসমূহৰ ভূমিকা আপুনি ব্যাখ্যা কৰে? হয়, বৰ্তমান কাকত আলোচনীৰ সংখ্যা কমিছে বহু। হয়, চাওক, কাকত আলোচনীয়ে সাহিত্যিক উত্তৰণত বা লেখা আগবঢ়াই নিয়াত বহুতখিনি সহায় কৰে। মই সেইটো ক'ব নালাগে, তথাপিও কৈছোঁ যে বহুতখিনি সহায় কৰে। তেওঁলোকৰ আমাৰ যিবোৰ প্ৰতিষ্ঠিত লেখক আছে, আমাৰ বৰেণ্য লেখক আছে, তেওঁলোকে সাহিত্য চৰ্চা প্ৰথমতে কৰিছিলে কাকত আলোচনীতে বা প্ৰচাৰ মাধ্যমতে। তাৰপিছত তেওঁলোকে প্ৰতিষ্ঠিত হৈছে। এটা মই বাকী উদাহৰণলৈ নাযায় এটা উদাহৰণ মই দিওঁ। সেইটো হ'ল কি, আমাৰ বৰেণ্য সাহিত্যিক গুণাভিৰাম বৰুৱা, যিখন প্ৰথম ল'ৰা বন্ধু নাই, গুণাভিৰাম বৰুৱাৰ যিখন ৰামনৱমী নাটকখন আছে, ৰামনৱমী নাটকখন হৈছে অসমীয়া ভাষাৰ প্ৰথম আধুনিক নাটক। এই নাটকখন 1848 চনত অৰুণোদয় কাকতত প্ৰকাশ হৈছিলে। এই কাকতখনত তেতিয়া গুণাভিৰাম বৰুৱাৰ বয়স আছিলে মাত্ৰ 19 বছৰ নে 20 বছৰ। এনেকৈ লেখা যেতিয়া নিজৰ লেখা প্ৰকাশ হয়, কাকত আলোচনীয়ে সাহিত্যিক উত্তৰণত আগৰ পৰাই সহায় কৰি আছে আৰু সেই ক্ষেত্ৰত মোকো সহায় কৰিলে কাকত আলোচনীয়ে। তাৰ বাবে সংশ্লিষ্ট সকলোৰে প্ৰতি মই কৃতজ্ঞ এতিয়াও হৈ আছোঁ। আপুনি এগৰাকী সাহিত্যিক পেঞ্চনাৰ আৰু বৰ্তমান সময়লৈকে মোৰ হাতত থকা তথ্যমতে আপুনি 33খন গ্ৰন্থৰ ৰচনা কৰিছে, লিখিছে। আপোনাৰ মুখেৰে যদি আপোনাৰ কেইখনমান গ্ৰন্থৰ নাম শুনিব পাৰোঁ আৰু শিশু গ্ৰন্থও নিশ্চয়কৈ আছে ইয়াৰ মাজত, আপুনি যদি অকণমান আপোনাৰ ফালৰ পৰা বক্তব্য আগবঢ়ায়। ইয়াৰ ভিতৰত মই 1 নম্বৰ কিতাপখন অৱশ্যে মোৰ সেইখন হ'ল অকণিৰ টেলিফোন। অকণিৰ টেলিফোন আপুনি যিখন 1991 পুৰস্কাৰ চনত পাইছিলে অসম সাহিত্য সভাৰ। অসম সাহিত্য সভাই মোক সেইখন পুৰস্কৃত কৰিছিলে। তেতিয়া অসম সাহিত্য সভাৰ সভাপতি আছিলে নৱকান্ত বৰুৱা ছাৰ, বিদায়ী সভাপতি দুধনৈ অধিৱেশনত বঁটাটো দিছিলে। আৰু তেতিয়া দায়িত্ব লৈছিলে অসম সাহিত্য সভাৰ ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ বাইদেৱে। মই তেতিয়াৰ পৰাই এনেকৈ এৰা ধৰাৰ মাজেদি কামবোৰ কৰি আছোঁ, দিয়ক সাহিত্য চৰ্চা কৰি আছোঁ। হয় হয়, আপোনাৰ যদি দুখনমান গ্ৰন্থৰ নাম অকণিৰ টেলিফোনখন, তাৰপিছতে ডক্টৰ উপেন্দ্ৰভা কাছম ছাৰৰ জীৱনী লিখিছোঁ সেইখন এখন, আৰু এখন মই বহুৱা পূজাৰ ৰূপৰেখা, বহুৱা নাচৰ ৰূপৰেখা, এই বহুৱা পূজাৰ ৰূপৰেখা নহয়, বহুৱা নাচৰ ৰূপৰেখা বোলো সোণোৱাল জনগোষ্ঠীৰ এখন মই কিতাপ লিখিছোঁ। এনেকৈ কৰি তাৰে মোৰ যিখন বহুৱা নাচৰ ৰূপৰেখা অনুবাদ হৈছে বড়ো ভাষালৈ, অনুবাদ কৰিছে মোহনলাল বসুমতাৰীয়ে, তেওঁ এখন অনুবাদ কৰিছে। আৰু মোৰ অন্যখন উল্লেখযোগ্য গ্ৰন্থ বুলি মই ভাবোঁ সেইখন হৈছে উপেন্দ্ৰভা কাছম ছাৰৰ জীৱনী যিখন লিখিছিলোঁ। সেইখন এনেধৰণে মোক আদৰি লৈছে, তেওঁলোকে সেইখন ৰাভা ভাষালৈ অনুবাদ কৰিছে আৰু পাঠ্যপুথি হিচাপে
তেওঁলোকে এখন গ্ৰহণ কৰিছে। এনেকৈ কৰি মোৰ 33খন গ্ৰন্থ হৈছে, আটাইখিনি মোৰ শিশুৰ কিশোৰৰ বাবেই লিখা হৈছে। আৰু দুখন একত্ৰ কৰি পালে দুখন উলিওৱা হৈছে। এখন তিলু সোণোৱালৰ শিশু আৰু কিশোৰ ৰচনাৱলী প্ৰথম খণ্ড, আনখন হৈছে তিলু সোণোৱালৰ শিশু আৰু কিশোৰ ৰচনাৱলী দ্বিতীয় খণ্ড। আপোনাক এইখিনিতে কথা এটা সোধোঁ, যদি আপুনি একো দায় দোষ নধৰে, যে আপুনি সাহিত্যিক পেঞ্চনাৰ, গতিকে আপোনাৰ কিছু বয়স হৈছে, আপোনাৰ আৰু জীৱন কালত এনেধৰণৰ কেনেকুৱা গ্ৰন্থ আৰু কিমানখনমান গ্ৰন্থ লিখিম বুলি আপুনি পৰিকল্পনা কৰিছে? চাওক, মই মানে শিশু কিশোৰৰ বাবেই হওক। হয়, মই সাধাৰণতে মই সদায় শিশু কিশোৰৰ বাবে লিখোঁ, বয়সস্থৰ কাৰণে অতি কমহে লিখোঁ। আৰু মই কষ্ট কৰি গাঁৱৰ ল'ৰা, কষ্ট কৰি ডাঙৰ দীঘল হোৱা ল'ৰা, বৰহোলাৰ পৰা আহিছোঁ। আৰু মই আলসুৱা জীৱন সদায় পৰিত্যাগ কৰোঁ। ৰাতিপুৱা শুই উঠি মই নিজেই চাহ একাপ বনাওঁ, আৰু চাহ খাই মই অলপ হ'লেও কিতাপ পঢ়োঁ বা অন্য কিবা পঢ়োঁ, আৰু অলপ হ'লেও লিখোঁ। তাৰপিছত মই অৱশ্যে সামাজিক সম্পৰ্কও মই বাদ নিদিওঁ, সমাজলৈ যাওঁ। আৰু তাৰপিছতে মোৰ এখন সৰু চাহ বাগিচা আছে, আৰু মোৰ এখন তামোল বাৰী আছে, অলপমান খেতি কৰোঁ, ধান খেতি। এনেকৈ মই ব্যস্ত আছোঁ। এতিয়া মই প্ৰায় 70 বছৰ মোৰ হৈ গৈছে। আৰু মই তাৰ ৰাতি বেছিকৈ পঢ়া শুনা কৰোঁ, লিখোঁ মই ৰাতি। ৰাতি কি কৰোঁ, মই সাধাৰণতে মই আপোনাক ক'লোৱেই, মই শিশুক লৈ কিশোৰক লৈ ভাল পাওঁ। মই তেওঁলোকৰ বিষয়ে লিখোঁ। ইষ্ট দেৱতাক স্মৰণ কৰোঁতে, যেনেকৈ আমি প্ৰাৰ্থনা কৰোঁতে মনৰ মাজত অংকিত কৰি লওঁ ইষ্ট দেৱতাজনক, ঠিক তেনেকৈ মই ৰাতি কি কৰোঁ, মোৰ মনত অংকিত কৰি লওঁ এজাকমান শিশু, আৰু তেওঁলোকক কি কৰোঁ, মই শব্দ বাক্যৰ উমলি থাকোঁ, তেওঁলোকৰ কথা বতৰা পাতোঁ। কিন্তু মই কিমান সফল হ'ব পাৰিছোঁ সেইটো মোৰ কথা মই ভবা নাই, বা মই বিচৰাও নাই। কিন্তু মই যে আত্মসন্তুষ্টি লাভ কৰিছোঁ, শিশুসকলৰ, দেৱতা সদৃশ শিশুসকলৰ লগত উমলি থাকিবলৈ পাৰিছোঁ। আৰু সেইটো মই আজীৱন উমলি থাকিবলৈ মোৰ ইচ্ছা আছে। সোণোৱাল ককাইদেৱে কেইটামান উল্লেখযোগ্য কথা কৈছে, আমাৰ দৰ্শকে সেই কথা অনুমান কৰিছে বা শুনিছে। শিশুৰ সৈতে সপোনতে উমলি থকা এইগৰাকী বিশিষ্ট শিশু সাহিত্যিক। তেখেতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে, যে তেখেতে ৰাতিপুৱা চাহ একাপ নিজেই বনাই খাই নিজৰ কৰ্মত পবিত্ৰ হয়। মই ককাইদেউক এটা কথা সোধোঁ, বাইদেউ আপোনাক চাহ বনাই নিদিয়ে নেকি? নাই, দিয়ে। তাৰমানে মই নিজৰ কাম নিজে কৰি ভাল পাওঁ। নিজৰ কাম নিজে কৰি ভাল পায়। আৰু তেনেকৈ আৰু খুব ভাল লগা কথা, আপুনি খুব ভাল লগা কথা আমাৰ দৰ্শকৰ জ্ঞাতাৰ্থে আপুনি প্ৰকাশ কৰিছে। আপোনাক এইখিনিতে মই আৰু এটা কথা সোধোঁ, যে ভাষা জ্ঞান পৰীক্ষা সংসদ সাহিত্য সভাৰ আপুনি প্ৰাক্তন সচিবৰ দায়িত্বটো আছিলে। আপোনাক মই এটা কথা সোধোঁ, কেনেধৰণৰ পদক্ষেপ ল'লে আমাৰ সাহিত্য সভাই ধৰক ভাষা সাহিত্যৰ এই সাধনাৰ ক্ষেত্ৰত বা চৰ্চাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব বুলি আপুনি ভাবে? আপুনি যিহেতু এটা সময়ত সেই কাৰ্যকালৰ বিষয়ববীয়া আছিলে। চাওক, মই অসম সাহিত্য সভাৰ লগত 1991 চনৰ পৰা জড়িত, দুধনৈ অধিৱেশনত হোৱাৰ পৰাই। আৰু যোৰহাট জিলা সাহিত্য সভাৰ দুটা কাৰ্যকালৰ সভাপতি আছিলোঁ। এতিয়া কথাটো হ'ল কি, আমাৰ দিনত ভাষা সংসদ বুলি, ভাষা জ্ঞান সংসদ বুলি এখন উপসমিতি আছিলে, এটা সংসদ আছিলে। তেওঁলোকে সেই সংসদখনে কি কৰিব লাগে, সেই উপসমিতিখনে কাছাৰত অসমীয়া মাধ্যমৰ, মানে বৰাক উপত্যকাত অসমীয়া মাধ্যমৰ কিছুমান চেণ্টাৰ আছে, কেন্দ্ৰ আছে। তেওঁলোকক তাত পৰীক্ষা পতা হয়, ল'ৰাবোৰক যাতে অসমীয়া শিকাব পাৰি। আৰু কেন্দ্ৰীয় কাৰ্যালয় যোৰহাটৰ পৰা সেই পৰীক্ষা পৰিচালনা কৰা হয়। মই সেই পৰীক্ষা পৰিচালনা কৰিছিলোঁ, আৰু মোৰ লগত কেইজনমান আছিলে এখন উপসমিতিত। আমি জড়িত হৈ আমি বৰাকলৈ মই বহুতবাৰ গৈছোঁ। তাৰপিছতে কিন্তু এতিয়া ভাষা জ্ঞান পৰীক্ষা সংসদ নাই, এটা মুক্ত সংসদ বুলি অসম সাহিত্য সভাই নামাকৰণ কৰিলে। গতিকে সেই আগৰ সেইটো নাই অসম সাহিত্য সভাৰ ভাষা জ্ঞানৰ উপসমিতিটো। মানে যি ধৰণে নহওক, অসম সাহিত্য সভাই আমাৰ সাহিত্য চৰ্চা বা
এই সাহিত্যৰ সাধনা অব্যাহত ৰখাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ ল'লে সফল হ'ব বুলি আপুনি ভাবে? চাওক, মই এই বিষয়টোত বৰকৈ মাতিব নিবিচাৰোঁ, হয় কিন্তু এটা কথা অপ্ৰিয় হ'লেও ক'ব লাগিব। অৱশ্যে প্ৰসংগত কওঁ, অসম সাহিত্য সভাক মই মনে প্ৰাণে ভাল পাওঁ। অসম সাহিত্য সভাক মই কোনোদিন বিৰোধিতা কৰি স্পষ্টীকৰণ ক'তো দিয়া নাই। যোৰহাটত বহুতে অসম সাহিত্য সভাৰ কেইজনমানে আদালতলৈও গৈছিলে, ধৰ্ণাও দিছিলে। মই কিন্তু সেইবোৰত জড়িত নহয়। মই কোনোদিন অসম সাহিত্য সভাৰ বিৰোধিতা কৰা নাই। তথাপিও অপ্ৰিয় হ'লেও এটা কথা ক'ব লাগিব যে অসম সাহিত্য সভাই আজিকালি মাজে মাজে দুই এক বিষয়ববীয়াই ৰাজনৈতিক নেতাৰ দৰে আচৰণ কৰে, বেয়া লাগে যিটো সেইটো কথা। দুখজনক। হয়, বেয়া লাগে। তথাপিও তাৰ মাজেদি গৈ আছোঁ আৰু হয়। টেলিকম বিভাগৰ পৰা আপুনি অৱসৰ গ্ৰহণ কৰিছে। হয়। বৰ্তমান আপোনাক এটা কথা সুধিব বিচাৰোঁ যে বৰ্তমান সময়ত আপোনাৰ কিছু পৰিমাণে বয়স হৈছে, হয়। বেছি বয়স হোৱা নাই, তথাপি কিছু বয়স হৈছে, আমাতকৈ আপুনি জ্যেষ্ঠ, বহুখিনি জ্যেষ্ঠ। এই সময়ছোৱাত আপুনি নিজক কেনেধৰণে ব্যস্ত ৰাখিছে? টেলিকমত মই এৰাধৰাৰ মাজেদি চাকৰি কৰিছিলোঁ। মোৰ চাকৰি নাছিল বুলিয়ে ক'ব লাগে। মই বেছিকৈ এনেকৈ বাতৰি বা এই সাহিত্য চৰ্চা এইবোৰতহে জড়িত আছিলোঁ। হয়, মই দীঘলীয়া ছুটি লৈছিলোঁ টেলিকম বিভাগত। হয়। যোৰহাটৰ বৰহোলাৰ পৰা আপুনি সাহিত্য আৰু সাংবাদিকতাৰ এই যাত্ৰা আৰম্ভ কৰিছিলে, সেই বিষয়ে আমি কিছু কথা গম পাওঁ। আপুনি 20 বছৰতকৈ অধিক কাল সাংবাদিক হিচাপে কৰ্মৰত হৈ আছিলে, সেই কথাও আমি জানো। বৰ্তমানৰ সাংবাদিকতাৰ জগতখনৰ বিষয়ে আপুনি দুআষাৰমান কথা ক'ব নেকি? আমাৰ দিনৰ সাংবাদিকতা মানে তফাত কিমান? আমি বাইচাইকেলেৰে ঘূৰি ফুৰি সংবাদ সংগ্ৰহ কৰি আমি ট্ৰেন্সপৰ্টত টোপোলাটো দিছিলোঁ লিখি মেলি। তাৰপিছতে তেওঁলোকে খুব নিষ্ঠাৰে বাতৰি পেকেটটো নি দৈনিক জনভূমিত মই যেতিয়া কৰিছিলোঁ প্ৰায় 20 বছৰ কাল, তেওঁলোকে নি যোৰহাটৰ ট্ৰেন্সপৰ্টৰ এটা শাখা আছে, এই ডাকঘৰে হেৰিয়ে লৈ যায়হি কাগজখনে। আৰু খুব নিষ্ঠাৰে কৰিছিলে দেই, খুব আন্তৰিকতাৰে কৰিছিলে কামটো। আগতে তেনেকুৱা আছিলে। আগতে আমি যেতিয়া বাতৰি পঠাইছিলোঁ, অৰ্থাৎ মই বাতৰি যুগুনীয়া আছিলোঁ, মই সাংবাদিক আছিল বুলি কয় সাংবাদিক বুলি নকয় আমাৰ দিনত, সংবাদদাতা বুলি কৈছিলে। হয়, আমি সেইবোৰ পঠাইছিলোঁ আৰু ওলাইছিলে বাতৰিখিনি। আমাৰ দিনত মানে মোবাইল নাছিলে, আমাৰ দিনত কম্পিউটাৰ নাছিলে। ভাল লাগিছিলে তেতিয়া কৰি। আমাৰ দিনত তেনেকুৱা কোনো সাংবাদিকতাৰ কথাবোৰ 2 নম্বৰী কথাবোৰ অকণমান কমহে প্ৰচাৰ হৈছিলে। হয়। তেতিয়া সাংবাদিকতাৰ পৰিৱেশটোৱেই এটা বেলেগ ধৰণৰ আছিলে। সাংবাদিকসকলক মানুহে বহু মৰম কৰিছে, শ্ৰদ্ধা কৰিছিলে, আৰু সাংবাদিক বুলি ক'লেই এটা বেলেগ ধৰণৰ ইমেজ সৃষ্টি হৈছিলে, যিটো বৰ্তমান সময়ত পাবলৈ নাই। এতিয়া মই এটা মূল প্ৰসংগলৈ আহিব বিচাৰিছোঁ। ৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱলৈ এগৰাকী সমল ব্যক্তি হিচাপে আমন্ত্ৰিত হৈছে এইগৰাকী তিলু সোণোৱাল ডাঙৰীয়া। অহা 27 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে কেৰালাত অনুষ্ঠিত হ'ব এই মহোৎসৱ। এই মহোৎসৱলৈ আমন্ত্ৰিত এগৰাকী ব্যক্তি হিচাপে নিশ্চয়কৈ আপোনাৰ ভাল লাগিছে, আনন্দ লাগিছে। আপোনাৰ মনৰ কি অনুভৱ, আমাৰ দৰ্শকক যদি অকণমান কয়? হয়, চব কেৰেলাত যিটো অনুষ্ঠান হ'বলৈ গৈছে, মহোৎসৱ হ'বলৈ গৈছে সাহিত্যৰ, সেই মহোৎসৱটো হৈছে জনজাতি ট্ৰাইবেল মহোৎসৱ, ট্ৰাইবেল ৰাইটাৰ্ছ ফেষ্টিভেল। তালৈ মোক নিমন্ত্ৰণ কৰিছে। মই পৰহিলৈ যাম, ঠিক কৰিছোঁ। আৰু তাত মই তেওঁলোকে সকলোখিনি সুবিধা দিছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, কেন্দ্ৰীয় চৰকাৰৰ সহযোগত কেৰেলাৰ গৱেষণা আৰু জনজাতি আৰু জাতি গৱেষণা প্ৰতিষ্ঠান বুলি এটা আছে, তেওঁলোকে পাতিছে সাহিত্য মহোৎসৱ। মই তালৈ যাম। তেওঁলোকক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা যোৱা লিখকসকলক লগ পাম, মনৰ কথা পাতিম। আমি যাতে আচলতে সাহিত্যিক উন্নতি কৰিবলৈ হ'লে বাস্তৱভিত্তিক অভিজ্ঞতাও লাগে, আৰু সেই অভিজ্ঞতা মই পাম বুলি ভাবিছোঁ।
আপুনি আশাবাদী হৈ আছে। হয়, মই আশাবাদী। এইখিনিতে মই আপোনাক আৰু এটা প্ৰশ্ন সোধোঁ যে এই ৰাষ্ট্ৰীয় জনজাতীয় সাহিত্য মহোৎসৱৰ কি গুৰুত্ব আমাৰ দৰ্শকক যদি আপুনি সংক্ষেপে কিছু কথা ব্যাখ্যা কৰে। গুৰুত্বপূৰ্ণ এইকাৰণেই হ'ব, জনজাতি লেখকসকল সাধাৰণতে উপেক্ষিত হৈ থাকে। কোন ক্ষেত্ৰতনো তেওঁলোকে কি কাৰণে উপেক্ষিত হৈ আছে, এনেকুৱাবোৰ কথাবোৰ আলোচনাৰ মাজেদি ওলাব নেকি, মই সেইটো ভাবিছোঁ। কিন্তু মোক সমল ব্যক্তি হিচাপে মাতিছে আৰু এজন অতিথি হিচাপে। মই কিমান পাৰোঁ মই অসমৰ জনজাতি লেখকসকলৰ, সাহিত্যিকসকলৰ সমস্যাসমূহ ক'বলৈ চেষ্টা কৰিম। আপোনাক এগৰাকী শিশু সাহিত্যিক হিচাপে বিশেষভাৱে জনা যায় আৰু আপুনি শিশু সাহিত্যিক হিচাপে যথেষ্ট সমাদৃত। মই আপোনাক এটা কথা সুধিব বিচাৰোঁ, আপোনাৰ শিশু গ্ৰন্থ কেইবাখনো আছে, কিন্তু শিশু সাহিত্যৰ এই ধাৰাটো আপুনি কিয় নিৰ্বাচন কৰি ল'লে, সেই বিষয়ে আপোনাৰ মনত কিবা কথা আছে? হয়, চব আপুনি ক'লে যে সপোনতো আপুনি শিশুসকলৰ লগত উমলে, খুব ভাল লগা কথা। চব সমাজ আৰু দেশৰ লগত সাহিত্যৰ অংগাংগী সম্বন্ধ আছে, ওতঃপ্ৰোত সম্বন্ধ আছে। বৰ্তমান জটিল সন্ধিক্ষণত আমি সাহিত্যিকসকলে দায়বদ্ধতাৰে কাম কৰিব লাগিব, দায়িত্ব পালন কৰিব লাগিব, যাতে সমাজখন আমি সুন্দৰ কৰিব পাৰোঁ, আমি দেশখন সুন্দৰ কৰিব পাৰোঁ, ভাল কৰিব পাৰোঁ। আৰু মই ভাবোঁ এই ক্ষেত্ৰত শিশু সাহিত্যিকসকলৰ দায়িত্ব আৰু বেছি। যিহেতু শিশুসকল আমাৰ ভৱিষ্যতৰ মানৱ সম্পদ, তেওঁলোকক যদি নৈতিকভাৱে আৰু বৈজ্ঞানিক জ্ঞান দি তেওঁলোকক আমি মানসিকভাৱে, শাৰীৰিকভাৱে উত্তৰোত্তৰ উন্নতি সাধিব নোৱাৰোঁ, তেনেহ'লে ভৱিষ্যত আমাৰ আশা কৰাৰ দৰে নহ'ব। গতিকে মই সেইকাৰণে মই শিশু সাহিত্য বাছি ল'লোঁ। আৰু আগতে মই ক'লোৱেই যে মায়ে মোক এনেকুৱা এটা পথে যাবলৈ বা মোৰ পৰিয়ালে যাবলৈ এনেকৈ উদগনি দিছিলে, অনুপ্ৰেৰণা দিছে, আৰু মই সেইফালে আগবাঢ়ি আছোঁ। কিন্তু কিমান সফল হৈছোঁ, কিমান বিফল হৈছোঁ, সেয়া ৰাইজে দেখি আছে, ৰাইজে দেখি আছে, জানে, গম পাই আছে। কিন্তু মই আজীৱন কৰি থাকিম বুলিয়ে ভাবিছোঁ, এইটো ইতিমধ্যে ক'লোৱেই। গতিকে আপুনি কৰি আছে আৰু আগলৈও কৰি যাব, সেই আশা আপুনিও কৰিছে, আমিও কৰিছোঁ যে আপোনাৰ পৰা আৰু সৃষ্টি কৰ্মই আমাৰ শিশুসকলক প্ৰভাৱিত কৰক, তেওঁলোকৰ মাজত জনপ্ৰিয় হওক, আপোনাৰ এতিয়ালৈকে যি জনপ্ৰিয়তা আছে আৰু এই জনপ্ৰিয়তা বৃদ্ধি হওক, সেই কামনা আমি কৰিছোঁ। এইখিনিতে কিন্তু আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে শিশুৰ লগত যিহেতু আপুনি বেছি জড়িত বা শিশুৰ সাহিত্য সৃষ্টিত আপুনি বেছি জড়িত, গতিকে আপোনাক এইকাৰণে সুধিব বিচাৰিছোঁ যে শিশুসকলক অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰিবৰ বাবে আপোনাৰ ফালৰ পৰা আপুনি কিবা পৰামৰ্শ আগবঢ়াব? চাওক, শিশুসকলক অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰিবলৈ হ'লে আমি বয়োজ্যেষ্ঠসকলে পৰিৱেশ সৃষ্টি কৰিব লাগিব। আৰু লগতে মই আগেয়ে ক'লোঁ যে মোবাইলত আমি গান শুনা, মোবাইলত গেম চোৱা, সেইবোৰ নকৰি আমি পৰাপক্ষত যদি আমাৰ নিচুকনি গীতবোৰ মোবাইলতে শুনাবলৈ পাৰোঁ, ভাল হয় নেকি। আৰু তাৰোপৰিও যিবোৰ আছে, কিতাপ আলোচনী আছে, সেইবোৰ সহজ সৰল শিশুৱে পঢ়িব পৰা কৰিব লাগে। আৰু যিমান দূৰ পৰা যায় ৰঙীন কৰিব লাগে, আৰু তাৰ লগতে ছবি থাকিব লাগে, তেতিয়া নিশ্চয় শিশুসকলে আদৰি ল'ব। আমি পৰিৱেশটো সৃষ্টি কৰাটোৱেই প্ৰথম কথা মই বুলি ভাবোঁ। আপুনি এইখিনিতে মোক আৰু এটা কথা ক'ব নেকি যে শিশু সাহিত্য সাধনা এই ধাৰা আপুনি অব্যাহত ৰাখিবলৈ যাওঁতে আপুনি জীৱনত তিতা মিঠা কি অভিজ্ঞতা লাভ কৰিছে? তেনে কোনো অভিজ্ঞতাৰ কথা আপুনি দৰ্শকক জনাব পাৰিব? চাওক, তিতা কথাবোৰ সাধাৰণতে মই বা শিশুপ্ৰেমীসকলে বা শিশু সাহিত্যিকসকলে, মই ভাবোঁ তিতা কথাবোৰ এৰি কৰি চলাই ভাল। যিহেতু তেওঁলোকক নিগেটিভ কথাবোৰ বা নেতিবাচক কথাবোৰ ক'ব নালাগে, সেইটো তেনো মনলৈ আনিবই নালাগে। মই কৈছোঁ নহয়, শিশুসকল দেৱতা সদৃশ। আমি মিঠা কথাবোৰহে ভাবিব লাগে, মনটো পবিত্ৰ কৰিব লাগে, তেওঁলোকক সেইমতে ক'ব লাগে।
মোৰ মিঠা এটা হৈছিলে মই শিশু সাহিত্য চৰ্চা কৰি থকাৰ কাৰণে মই ক'লোৱেই উপেন্দ্ৰনাথ কাছামৰ মই জীৱনী লিখিছিলোঁ তেখেতৰ জন্মদিন পাতে ডগু ৰাংচাং গৱেষণা সমিতি বুলি এটা গৱেষণা সমিতি আছে অসমত সেইটো গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা সমিতিটো আছে মই তাৰ লগত জড়িত তাত উপেন্দ্ৰনাথ কাছাম ছাৰৰ জন্মদিন 2 জানুৱাৰীত পাতে প্ৰতি বছৰে আৰু এই মোৰ যেহেতু তেওঁৰ বিষয়ে লিখা কিতাপখন তেখেতৰ বিষয়ে লিখা কিতাপখন ৰাভা ভাষালৈ অনুবাদ হৈছে তেখেতৰ জন্মদিন পাতিছিলে 24ত গোৱালপাৰাৰ লক্ষীপুৰত সেই কিতাপখন এনেকৈ ধৰণে সমাদিত হৈছিল ৰাভা ভাষালৈ অনুবাদ কৰিছে নহয় ৰাভা সাহিত্য সভাই নিখিল ৰাভা সাহিত্য সভাই সমাদিত হৈছিল মই দেখি বৰ আনন্দিত হৈছিলোঁ মই বৰ হেৰি কৰিছিলোঁ মোৰ মিঠা এটা অভিজ্ঞতা মোৰ জীৱনৰ মিঠা লগা এটা কথা সেইটো এটা হয় ভাল লাগিলে শুনি আৰু তেনেধৰণৰ ক'ব পৰা আপোনাৰ মিঠা অভিজ্ঞতা কিবা আছে নেকি নহয় আৰু এটা ক'ব পাৰি মই যেতিয়া 1991 চনত মই অৱশ্যে বঁটা বাহনৰ কাৰণে লালায়িত নহয় প্ৰকৃতাৰ্থত বঁটা বাহনে অৱশ্যে লেখক সাহিত্যসকলক উৎসাহিত কৰে মই সেইটো দুধনৈ অধিৱেশনত মই যেতিয়া গৈছিলোঁ তেতিয়া মোক যেতিয়া বঁটাটো দিছিলে তেতিয়া নৱকান্ত বৰুৱা ছাৰ আছিলে বিদায়ী সভাপতি আছিলে নিৰ্মল প্ৰভা বৰদলৈ তাত মই এনেকুৱা বাস্তৱ অভিজ্ঞতা পাইছিলোঁ গোটাই লৈছিলোঁ আচলতে ভাল লেখক হ'বলৈ গ'লে মই ভাবোঁ অধ্যৱসায় লাগে অধ্যয়ন লাগে বাস্তৱভিত্তিক অভিজ্ঞতা লাগে সেইবোৰ মই তাত পাইছিলোঁ পাই সেই প্ৰেৰণাতে মই সেই অভিজ্ঞতাতে সেই মিঠাখিনিৰ কথাকে প্ৰেৰণাতে মই এতিয়াও সাহিত্য চৰ্চা শিশু সাহিত্য চৰ্চা কৰি আছোঁ মই ধন্যবাদ জনাইছোঁ তিলু সোণোৱাল ককাইদেউক মনৰ কথাত আমি তেখেতৰ সৈতে এইগৰাকী বিশিষ্ট শিশু সাহিত্যিকৰ সৈতে তেখেতৰ জীৱনৰ বহু কথা পাতি আছোঁ আমি কিছু সময়ৰ পাছত আলোচনাৰ মাজলৈ আমাৰ কথাৰ মাজলৈ আমি পুনৰ উভতি আহিম এতিয়া লৈছোঁ খন্তেক বাণিজ্যিক শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক
চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্ণিচাৰৰ বাবে চিটি ফাৰ্ণিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 94357071। বিৰতিৰ পাছত আমি পুনৰ মনৰ কথাৰ মাজলৈ উলটি আহিছোঁ। আমি মনৰ কথা পাতি আছোঁ তিলু সোণোৱাল ডাঙৰীয়াৰ সৈতে। তেখেতৰ জীৱনৰ বিভিন্ন কথা আমি দৰ্শকৰ সন্মুখত আলোচনা কৰি আছোঁ। তেখেতে অসম সাহিত্য সভাৰ বঁটাকে ধৰি বিভিন্ন সময়ত বিভিন্ন বঁটা গ্ৰহণ কৰিছে। মই সোণোৱাল ডাঙৰীয়াক এটা কথা সুধিব বিচাৰোঁ, এই যি বঁটা বাহন আছে, এই বঁটা বাহনে আমাৰ এগৰাকী লেখকক অনুপ্ৰাণিত কৰিব পাৰেনে? তেখেতক আগবাঢ়ি যোৱাত অৰিহণা যোগাব পাৰেনে? আপুনি ব্যক্তিগতভাৱে কি ভাবে? হয়, কিন্তু এই বঁটা প্ৰকৃতাৰ্থৰ বঁটা হ'ব লাগিব। যদি বঁটাক লৈ বহুত বিতৰ্ক হয়, বিতৰ্কিত বঁটা বা বঁটা বিচাৰি ফুৰা কিছুমান মানুহ আছে আজিকালি, সকলোবোৰ নহয়, কিছুমান আছে। সেই বঁটা হ'লে হেৰি নকৰে, আমাৰ লেখক বা আনকো সামাজিকভাৱে তেওঁলোকক অনুপ্ৰাণিত নহয় তেওঁলোকে আগবাঢ়ি যাবলৈ। কিন্তু প্ৰকৃতাৰ্থৰ যদি বঁটা দিয়ে, সেই বঁটাহত নিশ্চয় অনুপ্ৰাণিত হৈ আগবাঢ়ি যাব পাৰি। আগবাঢ়ি যাব পাৰি। ভাল হয়, আপুনি আদৰণি জনাই
তেনে হয় তেনে বঁটা মই আদৰণি জনাওঁ আৰু মই তেনে বঁটা দুটামান পাইছোঁ বাৰু হয় হয় ভাল লাগিলে আমাৰ ফালৰ পৰা অভিনন্দন আমি জ্ঞাপন কৰিলোঁ ধন্যবাদ আপোনাক এইখিনিতে আৰু এটা কথা সুধিব বিচাৰোঁ যে জীৱনত আপোনাৰ কিবা অবিস্মৰণীয় অভিজ্ঞতা আছে নেকি হয় মোৰ চাওক অভিজ্ঞতা মই ক'লোঁ নহয় লিখিবলৈ হ'লে বাস্তৱ ভিত্তিক অভিজ্ঞতা লাগিব উদ্ভাৱনমূলক চিন্তা শক্তি থাকিব লাগিব আৰু লেখকজনে তেওঁ পঢ়িব লাগিব আগে মোৰ মতে দেই তেওঁ পঢ়িব লাগিব ভালকৈ সেই পঢ়িলে এনেই পঢ়িলে নহ'ব সেইটো পৰিকল্পিতভাৱে পঢ়িব লাগিব মন দিব লাগিব মন দি লাগিব আৰু তেওঁ লিখিলে লেখাটোত তেওঁ হেৰি কৰিব লাগিব একাগ্ৰতা বা অধ্যৱসায় থাকিব লাগিব মকৰাই যেনেকৈ জাল বন্ধোতে এবাৰ ব্যৰ্থ হ'লেও হেৰি হয় পুনৰ চেষ্টা কৰে তেনেকৈ চেষ্টা কৰিব লাগিব বাৰে বাৰে লিখিব লাগিব মই ভাবোঁ তেনেকৈ হ'লে সফল হ'ব পাৰি আৰু মই অভিজ্ঞতা মই ল'বলৈ মই কৈছোঁ নহয় দুধনৈলৈ গৈছিলোঁ ইতিমধ্যে আপোনাক কৈছোঁ বঁটা বাহন কৰিবলৈ মই মানে তাত তেতিয়া অসম সাহিত্য সভাৰ পৰিৱেশটোৱে বেলেগ আছিল তেতিয়া অসম সাহিত্য সভাৰ প্ৰকৃতাৰ্থত জাতীয় অনুষ্ঠান আছিল মই তেতিয়া দুধনৈত এই সভাখন পাতিছিল 1991 চনৰ অধিৱেশনখন পাতিছিল আমাৰ ৰাজেন্দ্ৰ ৰাভা ছাৰহঁতে তেখেত অসম সাহিত্য সভাৰ উপ সভাপতি আছিলে তেতিয়া মই নৱকান্ত বৰুৱা ছাৰক লগ পাইছোঁ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউক লগ পাইছোঁ আৰু বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ মানুহক লগ পাইছোঁ মই মই এইমাত্ৰ ক'লোঁ নহয় সেইটো এটা মোৰ এটা অভিজ্ঞতা হ'ল মই তাৰ পৰা অভিজ্ঞতা লৈ তাৰ পৰা মই সেই বাস্তৱ ভিত্তিক অভিজ্ঞতা এটালৈ মোক অনুপ্ৰাণিত কৰি মই সফল নহ'লেও আগবাঢ়ি আছোঁ আৰু দিয়ক আমি যিহেতু ইয়াত মনৰ কথা পাতি আছোঁ আমি এই সময়ত আপোনাৰ পৰিয়ালৰ বিষয়েও কিছু কথা জানিব বিচাৰিম আপোনাৰ পৰিয়ালৰ বিষয়ে সংক্ষেপে আপুনি কিছু কথা কওক আৰু বাইদেউৰ লগত আপোনাৰ দণ্ড খৰিয়াল কিবা লাগেনে নাই সেই বিষয়েও যদি দৰ্শকক কয় মোৰ গৃহিণী মোৰ মানে সুগৃহিণী মোক কিন্তু মই নিজৰ কামখিনি নিজে কৰি ভাল পাওঁ সেইকাৰণে আমি দুইজনে মাটিখোলা বুলি কোৱা বৰহোলাৰ সেই গাঁৱতে থাকোঁ এতিয়াও চাহ বাগানতে মই অলপ কাম কৰোঁ খেতিত কাম কৰোঁ আৰু ইত্যাদিবোৰ মই কাম কৰি আছোঁ কাম কৰোঁ লেখা পঢ়া কৰোঁ সেইবোৰ ক'লোৱেই নহয় অধ্যয়ন কৰোঁ তাৰপিছতে আমি গৃহিণী দুজনী কিন্তু মোৰ পুত্ৰ আমাৰ একমাত্ৰ সন্তান দেই পুত্ৰ সন্তান তাৰ নাম ডক্টৰ অমৃতজ্যোতি সোণোৱাল সি গুৱাহাটী মেডিকেল চিকিৎসক হয় গুৱাহাটী মেডিকেল কলেজৰ পৰা MBBS কৰিছে আৰু গুৱাহাটী মেডিকেল কলেজৰ পৰা সি MD এনাস্থেচিয়াত কৰিছে তাৰপিছত তাৰ চাকৰি আছিলে ইণ্ডিয়ান অইলৰ ডিগবৈত তাৰপিছতে সি এতিয়া আহি গুৱাহাটীত আছেহি আৰু মোৰ বোৱাৰী সুযোগ্যা বোৱাৰী ৰাধা দেৱী আৰু সুযোগ্যা নাতিনী এজনী আছে তাই নাম হৈছে আৰায়না সোণোৱাল সিহঁতি মোৰ বোৱাৰীয়ে আৰু মোৰ নাতিনীয়ে এতিয়া মোৰ নাতিনী আকৌ বৰ ভাল ক্ৰিকেট খেলুৱৈ দেই তাই ক্লাছ 10ত পঢ়ি আছে তাই মাৰিয়া পাব্লিক স্কুলত পঢ়ে গুৱাহাটী মাৰিয়া পাব্লিক স্কুলত তাই আৰু বোৱাৰী এতিয়া ক্ৰিকেট খেলি দেহৰাদুনত আছেগৈ এতিয়া পুত্ৰৰ লগত থাকিবলৈ আমি বুঢ়া বুঢ়ী আহিলোঁ আহি এতিয়া এই আপোনালোকক সৌভাগ্যবশতঃ লগ পালোঁ সেই কথাখিনিকে পাতি আছোঁ আৰু বোৱাৰী নাতিনী আহিলে আমি আকৌ গাঁৱৰ ঘৰলৈ ঘূৰি যাম এটা সুন্দৰ পৰিয়াল আপুনি এনেধৰণে পৰিচালনা কৰি আছে আৰু আমাৰ এই বিষয়ে জানিবলৈ পাই আমাৰো ভাল লাগিছে আজি আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে বেছি আমাৰ কথা পাতিব লগা নাই কিন্তু শেষবাৰৰ বাবে মই সোণোৱাল ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছোঁ যে অসমৰ নতুন প্ৰজন্মৰ লেখক লেখিকাৰ বাবে এইগৰাকী বিশিষ্ট সাহিত্যিকে কি কথা ক'ব বিচাৰে তেওঁলোকক কি পৰামৰ্শ দিব বিচাৰে চাওক মই শিশু সাহিত্যহে জড়িত গতিকে মই শিশু সাহিত্যিকসকলক বয়োজ্যেষ্ঠসকলক অভিজ্ঞসকলক মই পৰামৰ্শ দিয়া বা মতামত দিয়া মোৰ ধৃষ্টতা নাই মোৰ সেইটো শক্তি নাই মোৰ জ্ঞান কম অভিজ্ঞতা মোৰ কম তথাপিও মই নবীনসকলক যিসকলে লিখিছে
তেওঁলোকেও সফল হৈছে, মোতকৈ বেছি সফল হৈছে। তথাপিও মই তেওঁলোকক এটা কথা কওঁ যে লিখিবলৈ যোৱাৰ আগতে তেওঁলোকে পঢ়িব লাগিব। শিশু সাহিত্যিকসকলে অধ্যয়ন জড়িত লোৱা, তাৰপৰা শিশুৰ লগত একাত্ম হ'ব লাগিব। মই যে আগে ক'লোঁ যে শিশুৰ লগত অন্তৰৰ সৈতে মিলি যাব লাগিব, একাত্ম হ'ব লাগিব। তাৰপিছতে তেওঁলোকে পঢ়িব লাগিব। সেয়া পঢ়াও আলাপিচা পঢ়া হ'লে নহ'ব, পৰিকল্পিতভাৱে বাছি বাছি কিতাপ পঢ়িব লাগিব। তাৰপিছত লিখিব লাগিব, লেখকৰ অধ্যৱসায় থাকিব লাগিব, নেৰানেপেৰা প্ৰচেষ্টা থাকিব লাগিব। তাৰপিছতে বাস্তৱৰ পৰা অভিজ্ঞতা ল'ব লাগিব। ঘৰতে বহি লিখিলে নহ'ব, বিভিন্ন ঠাইলৈ গৈ, সমাজৰ মাজলৈ গৈ, মানুহৰ মাজলৈ গৈ, শিশুসকলৰ মাজলৈ গৈ অভিজ্ঞতা সংগ্ৰহ কৰিব লাগিব। আৰু তেতিয়া এটা উদ্ভাৱনমূলক চিন্তাশক্তিও এটা আহিব, ক্ৰিয়েটিভ চিন্তাশক্তিও এটা আহিব। তেতিয়াই মই ভাবোঁ সফলতা লাভ কৰিব পাৰি শিশু সাহিত্যিকসকলে। একেধৰণৰ কথাই আমি অন্যান্য সাহিত্যিকৰ ক্ষেত্ৰতো প্ৰযোজ্য বুলি ভাবোঁ। কাৰণ সাহিত্য সাধনা কৰিবলৈ হ'লে, সাহিত্য সৃষ্টি কৰিবলৈ হ'লে অধ্যয়ন অবিহনে এই কাম কৰা সম্ভৱ নহয়, এই চৰ্চা অব্যাহত ৰখা সম্ভৱ নহয়। সোণোৱাল ডাঙৰীয়াই যথেষ্ট গুৰুত্ব সহকাৰে এই তথ্য প্ৰকাশ কৰিছে। আমি আজিৰ মনৰ কথাত সোণোৱাল ডাঙৰীয়াৰ সৈতে বহুখিনি কথা পাতিলোঁ। তেখেতৰ মনৰ কথাৰ বুজ ল'লোঁ, তেখেতৰ অনুভূতিৰ বুজ ল'লোঁ, তেখেতৰ অনুভৱৰ আমি বুজ ল'লোঁ। তেখেতক আজি এই অনুষ্ঠানত এনেদৰে আহি অংশগ্ৰহণ কৰাৰ বাবে আমি আন্তৰিক ধন্যবাদ জনালোঁ। আন্তৰিক ধন্যবাদ আপোনালোকক জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইমান সময় এই অনুষ্ঠান উপভোগ কৰিলে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। নমস্কাৰ বিদায়, সকলোকে। শুভৰাত্ৰি।